নমস্কাৰ সকলোকে পুনৰবাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ এইটো ভিডিঅ'ত মই তোমালোকৰ এই বৰ্ষৰ এইচএছ ফাইনেল এক্সামিনেশ্যনৰ বাবে তোমালোকৰ পলিটিকেল সায়েন্স বিষয়টোৰ পৰা কেইটামান খুব ইম্পৰ্টেন্ট শৰ্ট কুৱেশ্যন এনসাৰ আলোচনা কৰিম। সো তোমালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা। সো তোমালোকক মই এটা কথা জনাই দিওঁ যে ইয়াৰ আগতে মই ইয়াৰে পাৰ্ট 1ৰ এটা ভিডিঅ' বনাইছিলোঁ য'ত মই কেইটামান খুব ইম্পৰ্টেন্ট পলিটিকেল সায়েন্সৰ শৰ্ট কুৱেশ্যন এনসাৰ আলোচনা কৰিছোঁ। এইটো পাৰ্ট 2 ভিডিঅ' হয়। সো তোমালোকে এইটো ভিডিঅ' চোৱাৰ আগতে সেইটো ভিডিঅ' চাই ল'বা। সেইটো ভিডিঅ' লিংক তোমালোকে ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত বা কমেণ্ট বক্সত পাই যাবা। তাৰ পিছতহে এইটো ভিডিঅ' চাবা। সো ইয়াৰ আগৰ ভিডিঅ'টোত মই কুৱেশ্যনছ নাম্বাৰ 32 লৈকে আলোচনা কৰিছিলোঁ। আজিৰ এইটো ভিডিঅ'ত মই কুৱেশ্যনছ নাম্বাৰ 33 পৰাহে আলোচনা কৰিম। সো আগতে তোমালোকে সেই ভিডিঅ'টো চাই ল'বা। কুৱেশ্যনছ নাম্বাৰ 33 দিয়া আছে শ্ৰীলংকাৰ ৰাজনীতিত কোনটো সম্প্ৰদায়ে প্ৰাধান্য বিস্তাৰ কৰে? ইয়াৰ এনসাৰটো হৈছে সিংহলী সম্প্ৰদায়ে। এই কুৱেশ্যনছটো খুবেই ইম্পৰ্টেণ্ট হয় আৰু এই বৰ্ষৰ এক্সামত অহাৰ খুবেই চান্স আছে। সো এইটো ভালকৈ চাবা। তাৰপিছত কুৱেশ্যনছ নাম্বাৰ 34ত দিয়া আছে 1998 চনত ভাৰতে ক'ত পাৰমাণৱিক পৰীক্ষা সম্পন্ন কৰিছিল? ইয়াৰ এনসাৰটো হৈছে গুজৰাটৰ পাঠাৰানত। এইটোও খুবেই ইম্পৰ্টেণ্ট হয়। সো এইটোও ভালকৈ চাবা। তাৰপিছত কুৱেশ্যনছ নাম্বাৰ 35ত দিয়া আছে LTTৰ সম্পূৰ্ণ ৰূপ লিখা। ইয়াৰ এনসাৰটো হৈছে লিবাৰেশ্যন টাইগাৰ অফ তামিল ইলাম। সো যিবিলাক শৰ্ট ফৰ্ম আছে তাৰ গোটেইবিলাকৰ তোমালোকে সম্পূৰ্ণ ৰূপটো চাই থবা। এতিয়া কুৱেশ্যনছ নাম্বাৰ 36 প্ৰথম সাৰ্কৰ শীৰ্ষ সন্মিলনখন ক'ত অনুষ্ঠিত হৈছিল? ইয়াৰ এনসাৰটো হৈছে 1985 চনত ঢাকাত। আৰু ঢাকা ক'ত আছে? ঢাকা আছে বাংলাদেশত। সো তোমালোকে সাৰ্কৰ প্ৰথম শীৰ্ষ সন্মিলন, দ্বিতীয় শীৰ্ষ সন্মিলন, তৃতীয় শীৰ্ষ সন্মিলন অৰ্থাৎ যিমান কেইটা শীৰ্ষ সন্মিলন অনুষ্ঠিত হৈছিল সাৰ্কৰ গোটেইবিলাক চাই থবা। আৰু কেতিয়া আৰু ক'ত অনুষ্ঠিত হৈছিল চাই থবা, কিয়নো এক্সামত যিকোনো সুধি দিব পাৰে। সো এতিয়া কুৱেশ্যনছ নাম্বাৰ 37লৈ সাৰ্কৰ সম্পূৰ্ণ ৰূপটো লিখা। ইয়াৰে এনসাৰটো হৈছে সাৰ্কৰ সম্পূৰ্ণ ৰূপটো হ'ল সাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজিয়নেল কৰ্প'ৰেশ্যন। তাৰপিছত নেক্সট কুৱেশ্যনটো দিয়া আছে IAEAৰ সম্পূৰ্ণ ৰূপটো লিখা। ইয়াৰ এনসাৰটো হৈছে ইণ্টাৰনেশ্যনেল এটমিক এনাৰ্জি এজেঞ্চি। তাৰপিছত কুৱেশ্যনছ নাম্বাৰ 40 দিয়া আছে এখন এককেন্দ্ৰিক বিশ্বত ৰাষ্ট্ৰসংঘৰ প্ৰাসংগিকতা কি? ইয়াৰ এনসাৰটো হৈছে শান্তি আৰু নিৰাপত্তা বৰ্তাই ৰখা। অৰ্থাৎ এখন এককেন্দ্ৰিক বিশ্বত ৰাষ্ট্ৰসংঘৰ প্ৰাসংগিকতা হৈছে যে শান্তি আৰু নিৰাপত্তা বৰ্তাই ৰখা। তাৰপিছত কুৱেশ্যনছ নাম্বাৰ 41ত দিয়া আছে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিল? এইটোও খুবেই ইম্পৰ্টেণ্ট হয়। সো এইটোও ভালকৈ চাই থবা। ইয়াৰ এনসাৰটো হৈছে বিজয়লক্ষ্মী পণ্ডিত। তাৰপিছত কুৱেশ্যনছ নাম্বাৰ 42ত দিয়া আছে ৰাষ্ট্ৰসংঘৰ প্ৰথমগৰাকী সচিব প্ৰধান কোন আছিল? ইয়াৰ এনসাৰটো হৈছে নৰৱেৰ ট্ৰিভিলি। সো এইখিনিতে মই তোমালোকক এটা কথা জনাই দিওঁ যে মই এই বৰ্ষৰ এইচএছ ফাইনেল এক্সামিনেশ্যনৰ বাবে সকলো ছাবজেক্টৰ কমপ্লিট ফ্ৰীতে প্ৰিপাৰেশ্যন কৰাই আছোঁ আৰু বিভিন্ন ধৰণৰ ইম্পৰ্টেণ্ট PDF ফাইলসমূহ দি আছোঁ সকলো বিষয়ৰ। সো তাৰ বাবে তোমালোকে আমাৰ হোৱাটছএপ চেনেল জইন কৰি ল'বা। হোৱাটছএপ চেনেলৰ লিংক তোমালোকে ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত পাবা। তাত জইন হৈ ল'লে তোমালোকৰ খুবেই হেল্পফুল হ'ব। সো কুৱেশ্যনছ নাম্বাৰ 43 দিয়া আছে ৰাষ্ট্ৰসংঘৰ প্ৰথমগৰাকী সচিব প্ৰধান কোন আছিল? ইয়াৰ এনসাৰটো হৈছে নৰৱেৰ ট্ৰিভিলি। এইটোও খুবেই ইম্পৰ্টেণ্ট হয়। সো এইটো ভালকৈ চাবা। তাৰপিছত কুৱেশ্যনছ নাম্বাৰ 43 দিয়া আছে ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠা কৰোঁতে কিমান সদস্যই স্বাক্ষৰ কৰিছিল? ইয়াতে কৰোঁতে হ'ব লাগিছিল, এইটো টাইপিঙত মিষ্টেক হৈছে। ইয়াৰ এনসাৰটো হৈছে 51খন দেশে। এইটোও প্ৰিভিয়াছ ইয়াৰত ৰিপিট হোৱা কুৱেশ্যনছ হয়। সো এইটোও ভালকৈ চাবা। এতিয়া কুৱেশ্যনছ নাম্বাৰ 44লৈ ৰাষ্ট্ৰসংঘত বৰ্তমান কেইখন সদস্য ৰাষ্ট্ৰ আছে? ইয়াৰ এনসাৰটো হৈছে 193খন। ইয়াতে কেইখন হ'ব? তাৰপিছত কুৱেশ্যনছ নাম্বাৰ 45ত দিয়া আছে কোনটো দিনত ৰাষ্ট্ৰসংঘ দিৱস পালন কৰা হয়? ইয়াৰ এনসাৰটো হৈছে 24 অক্টোবৰত। তাৰপিছত কুৱেশ্যনছ নাম্বাৰ 46ত দিয়া আছে এমনেষ্টি ইণ্টাৰনেশ্যনেল কি? এই কুৱেশ্যনছটো কেতিয়াবা 1 মাৰ্কছতো সুধিব পাৰে, কেতিয়াবা 2 মাৰ্কছতো সুধিব পাৰে। সো এনসাৰ তোমালোকে এইটোৱে লিখিবা 2 মাৰ্কছত সুধিলেও। এমনেষ্টি ইণ্টাৰনেশ্যনেল হ'ল এক আন্তঃৰাষ্ট্ৰীয় সংস্থা যাৰ মূল উদ্দেশ্য হৈছে বিশ্ব মানৱাধিকাৰ ৰক্ষা কৰা। তাৰপিছত কুৱেশ্যনছ নাম্বাৰ 47ত দিয়া আছে ৰাষ্ট্ৰসংঘলৈ সৰ্ববৃহৎ অনুদান কোনখন দেশে আগবঢ়ায়? ইয়াৰ এনসাৰটো হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ। তাৰপিছত কুৱেশ্যনছ নাম্বাৰ 48ত দিয়া আছে ৰাষ্ট্ৰসংঘৰ সৰ্বোচ্চ কাৰ্যবাহীৰ নাম কি? ইয়াৰ এনসাৰটো হৈছে সচিব প্ৰধান। তাৰপিছত কুৱেশ্যনছ নাম্বাৰ 49ত দিয়া আছে পাৰিপাৰ্শ্বিকতা কাৰ্যসূচী সম্পৰ্কীয় আন্তঃৰাষ্ট্ৰীয় অভিধাৰণাটোৰ নাম কি বা নাম লিখা? ইয়াৰ এনসাৰটো হৈছে UNEP। ইয়াৰে ফুল ফৰ্মটো তোমালোকে চাই থবা। তাৰপিছত কুৱেশ্যনছ নাম্বাৰ 50ত দিয়া আছে ভাৰত কেতিয়া ৰাষ্ট্ৰসংঘৰ সদস্য হয়? ইয়াৰ এনসাৰটো হৈছে ভাৰত 1945 চনৰ 30 অক্টোবৰত ৰাষ্ট্ৰসংঘৰ সদস্য হয়। তাৰপিছত কুৱেশ্যনছ নাম্বাৰ 51ত দিয়া আছে ভাৰতৰ নিৰাপত্তা কৌশলৰ এটা উপাদান লিখা। ইয়াৰ এনসাৰটো হৈছে সামৰিক ক্ষমতা বৃদ্ধি। তাৰপিছত কুৱেশ্যনছ নাম্বাৰ 52ত দিয়া আছে গোলকীয় ভাবুকিৰ এটা উদাহৰণ দিয়া। ইয়াৰ এনসাৰটো হৈছে আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদ। তাৰপিছত কুৱেশ্যনছ নাম্বাৰ 53ত দিয়া আছে সন্ত্ৰাসবাদ কি? এই কুৱেশ্যনছটো খুবেই ইম্পৰ্টেণ্ট হয় আৰু এই কুৱেশ্যনছটো 1 মাৰ্কছতো সুধিব পাৰে বা 2 মাৰ্কছতো সুধিব পাৰে। ইয়াৰ এনসাৰটো হৈছে সন্ত্ৰাসবাদ হৈছে এক অপৰাধজনিত আৰু হিংস্ৰ কাৰ্য যি কাৰ্য এটা শ্ৰেণীৰ জনগণে সমাজ ৰাষ্ট্ৰৰ বিৰুদ্ধে নিজৰ দাবী পূৰণ কৰাৰ বাবে অস্ত্ৰ হাতত লয়। তাৰপিছত কুৱেশ্যনছ নাম্বাৰ 54ত দিয়া আছে ভাৰতে কোনটো বছৰত প্ৰথমে আণৱিক অস্ত্ৰ পৰীক্ষা কৰিছিল? ইয়াৰ এনসাৰটো হৈছে 1974 চনত।
তাৰপিছত কুৱেশ্যনছ নাম্বাৰ 55ত দিয়া আছে। কুৱেশ্যনছ নাম্বাৰ 55লৈ আগবঢ়াৰ আগতে তোমালোকলৈ সৰু এটা ৰিকুৱেষ্ট, তোমালোকৰ যদি কোনোবাই এই চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছা বা নতুনকৈ ভিজিট কৰিছা, তেতিয়াহ'লে এতিয়াই চেনেলটোক ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অলত প্ৰেছ কৰি থৈ দিয়া, কিয়নো এই বৰ্ষৰ এইচএছ ফাইনেল এক্সামিনেশ্যনৰ বাবে মই সকলো ছাবজেক্টৰ কমপ্লিট ফ্ৰীতে প্ৰিপাৰেশ্যন কৰাই আছোঁ। চ' তোমালোকৰ খুবেই হেল্প হ'ব এইটো চেনেলৰ পৰা। তোমালোকে নিশ্চয় ছাবস্ক্ৰাইব কৰি ল'বা সকলোৱে। মানৱীয় নিৰাপত্তাই কি বুজায়? এই কুৱেশ্যনছটো খুবেই ইম্পৰ্টেণ্ট হয়। ইয়াৰে এনচাৰটো হৈছে মানৱ নিৰাপত্তা হ'ল জনসাধাৰণৰ নিৰাপত্তা। ইয়াৰ প্ৰাথমিক লক্ষ্য হ'ল ব্যক্তিৰ সুৰক্ষা প্ৰদান কৰা। তাৰপিছত কুৱেশ্যনছ নাম্বাৰ 56ত দিয়া আছে নিৰাপত্তাই কি সূচায়? ইয়াৰ এনচাৰটো হৈছে নিৰাপত্তাই সূচায় ভাবুকিৰ পৰা মুক্ত। তাৰপিছত কুৱেশ্যনছ নাম্বাৰ 57ত দিয়া আছে গোলকীয় দৰিদ্ৰৰ আন এক উৎস কি? ইয়াৰ এনচাৰটো হৈছে গোলকীয় দৰিদ্ৰ সন্ত্ৰাসবাদৰ আন এক উৎস। তাৰপিছত কুৱেশ্যনছ নাম্বাৰ 58ত দিয়া আছে অপৰম্পৰাগত নিৰাপত্তাৰ ধাৰণাবোৰ দেশৰ উদ্ধৃত, এইটো খালী ঠাই হয়। ইয়াৰ এনচাৰটো হৈছে অপৰম্পৰাগত নিৰাপত্তাৰ ধাৰণাবোৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ উদ্ধৃত। ইয়াৰ আগৰ যিটো কুৱেশ্যনছ আছিল 57 অৰ্থাৎ গোলকীয় দৰিদ্ৰৰ আন এক উৎস, এইটোও খালী ঠাই পূৰ কৰিব দিছে, মোৰ ইয়াতে লিখা নহ'ল। তাৰপিছত কুৱেশ্যনছ নাম্বাৰ 59টোত দিয়া আছে সকলোবোৰ সমাজতে নিৰাপত্তাৰ ধাৰণাটো একেই নে? ইয়াৰ এনচাৰটো হৈছে নহয়। তাৰপিছত কুৱেশ্যনছ নাম্বাৰ 60ত দিয়া আছে গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে দায়ী বুলি ভবা এবিধ গেছৰ নাম লিখা। এই কুৱেশ্যনছটো বহুবাৰ ৰিপিট হৈছে এক্সামত, চ' এইটোও ভালকৈ চাবা। ইয়াৰে এনচাৰটো হৈছে গোলকীয় উষ্ণতা বৃদ্ধি কৰা গেছ এবিধ হৈছে কাৰ্বন ডাই অক্সাইড। তাৰপিছত কুৱেশ্যনছ নাম্বাৰ 61ত দিয়া আছে খিলঞ্জীয়া লোকৰ বিশ্ব পৰিষদ কোন চনত গঠিত হৈছিল? ইয়াৰে এনচাৰটো হৈছে খিলঞ্জীয়া লোকৰ বিশ্ব পৰিষদ 1975 চনত গঠিত হৈছিল। তাৰপিছত কুৱেশ্যনছ নাম্বাৰ 62ত দিয়া আছে ধৰিত্ৰী শীৰ্ষ সন্মিলন কি? ইয়াৰে এনচাৰটো হৈছে ধৰিত্ৰী শীৰ্ষ সন্মিলন হ'ল 1992 চনৰ জুনত ব্ৰাজিলৰ ৰিঅ' ডি জেনেৰিঅ'ত ৰাষ্ট্ৰসংঘই অনুষ্ঠিত কৰা পৰিৱেশ আৰু উন্নয়ন সম্পৰ্কীয় সন্মিলন। চ' এই সন্মিলনটোও খুবেই ইম্পৰ্টেণ্ট হয়, এইটোও ভালকৈ চাবা। তাৰপিছত কুৱেশ্যনছ নাম্বাৰ 63ত দিয়া আছে পৰিৱেশ সচেতনতা দিৱস কোনদিনা উদযাপন কৰা হয়? ইয়াৰ এনচাৰটো হৈছে 5 জুন। তাৰপিছত কুৱেশ্যনছ নাম্বাৰ 64ত দিয়া আছে UNEP-ৰ সম্পূৰ্ণ ৰূপটো লিখা। অলপ আগতে মই এই কুৱেশ্যনছটো ডিছকাছ কৰিছিলোঁ। ইয়াৰে এনচাৰটো হৈছে ইউনাইটেড নেশ্যনছ এনভাইৰনমেণ্ট প্ৰগ্ৰাম। তাৰপিছত কুৱেশ্যনছ নাম্বাৰ 65টো দিয়া আছে এজেণ্ডা 21 কি? এই কুৱেশ্যনছটো খুবেই ইম্পৰ্টেণ্ট হয়, চ' এইটো ভালকৈ চাই থবা। ইয়াৰে এনচাৰটো হৈছে 1992 চনত অনুষ্ঠিত ৰিঅ' শীৰ্ষ সন্মিলনৰ অধিৱেশনত বিশেষকৈ আলোচনা কৰা হৈছিল জলবায়ুৰ পৰিৱৰ্তন, জৈৱ বিভিন্নতা, বনাঞ্চল আৰু উন্নয়নৰ অনুশীলনৰ বাবে এখন তালিকা অনুমোদিত কৰা হৈছিল। এই তালিকাখনকে এজেণ্ডা 21 বুলি জনা যায়, চ' এইটোও ভালকৈ চাবা। এতিয়া আহা কুৱেশ্যনছ নাম্বাৰ 66লৈ কিয়োটো প্ৰট'কলত ভাৰতে কেতিয়া স্বাক্ষৰ আৰু সমৰ্থন কৰিছিল? ইয়াৰ এনচাৰটো হৈছে 2002 চনত। তাৰপিছত কুৱেশ্যনছ নাম্বাৰ 67ত দিয়া আছে সাংস্কৃতিক একত্ৰীকৰণৰ দেশ এটা ৰূপ। ইয়াৰ এনচাৰটো হৈছে সাংস্কৃতিক একত্ৰীকৰণৰ বিশ্বায়নৰ এটা ৰূপ। তাৰপিছত কুৱেশ্যনছ নাম্বাৰ 68ত দিয়া আছে বিশ্ব সামাজিক মঞ্চৰ প্ৰথমখন বৈঠকৰ আয়োজন কেতিয়া কৰা হৈছিল? ইয়াৰ এনচাৰটো হৈছে 2001 চনত ব্ৰাজিলৰ পৰ্লো এলেগ্ৰেত। তাৰপিছত কুৱেশ্যনছ নাম্বাৰ 69ত দিয়া আছে অৰ্থনৈতিক গোলকীকৰণে কি বুজায়? এইটোও খুবেই ইম্পৰ্টেণ্ট হয়, চ' এইটোও ভালকৈ চাবা। ইয়াৰ এনচাৰটো হৈছে বিশ্বায়ন হৈছে এক বহুমুখী প্ৰক্ৰিয়া, এক অবিৰত প্ৰৱাহক বুজায়, গতিকে ই পৃথিৱীৰ বিভিন্ন দেশসমূহৰ মাজত অৰ্থনৈতিক আদান প্ৰদানৰ ক্ষেত্ৰত ওতঃপ্ৰোতভাৱে জড়িত। তাৰপিছত কুৱেশ্যনছ নাম্বাৰ 72ত দিয়া আছে ভাৰতে ইয়াৰ অৰ্থনৈতিক সংস্কাৰ কেতিয়া আৰম্ভ কৰিছিল? ইয়াৰ এনচাৰটো হৈছে 1991 চনত। তাৰপিছত কুৱেশ্যনছ নাম্বাৰ 71ত দিয়া আছে ৰাষ্ট্ৰৰ সমৰ্থনত গোলকীকৰণৰ ইতিবাচক পৰিণতি এটা উল্লেখ কৰা। ইয়াৰ এনচাৰটো হৈছে প্ৰযুক্তি ব্যৱহাৰ কৰি ৰাষ্ট্ৰৰ নাগৰিকসকলক প্ৰয়োজনীয় তথ্য পাতি প্ৰদান কৰিব পাৰে। তাৰপিছত কুৱেশ্যনছ নাম্বাৰ 72ত দিয়া আছে বিশ্ব সামাজিক মঞ্চ কি? এইটোও খুবেই ইম্পৰ্টেণ্ট হয়, চ' এইটোও ভালকৈ চাবা। ইয়াৰ এনচাৰটো হৈছে উদাৰনৈতিক বিশ্বায়নৰ বিৰোধিতা কৰা এখন বিশ্ব মঞ্চ। চ' আজিৰ ভিডিঅ'ৰ একেবাৰে শেষৰ কুৱেশ্যনছটো হৈছে গোলকীকৰণৰ এটা বৈশিষ্ট্য লিখা। এইটোও বহুবাৰ এক্সামত ৰিপিট হৈছে, চ' এইটোও ভালকৈ চাবা। ইয়াৰ এনচাৰটো হৈছে প্ৰযুক্তিবিদ্যা গোলকীকৰণৰ এক গুৰুত্বপূৰ্ণ উপাদান। গোলকীকৰণে প্ৰযুক্তিবিদ্যা নিৰ্ভৰশীল হৈ গতি কৰে। চ' আজিৰ এইটো ভিডিঅ'ত মই যিমানবিলাক কুৱেশ্যন এনচাৰ আলোচনা কৰিছোঁ আৰু ইয়াৰ পাৰ্ট 1ৰ ভিডিঅ'টোত মই যিমানবিলাক কুৱেশ্যন এনচাৰ আলোচনা কৰিছোঁ, এই গোটেইবিলাক কুৱেশ্যন এনচাৰ চাবা। তোমালোকৰ এক্সামত নিশ্চয় শ্বৰ্ট কুৱেশ্যন কমন পৰি যাব আৰু তোমালোকে ইয়াৰে পাৰ্ট 1ৰ ভিডিঅ'টোও চাই ল'বা, কাৰণ তাতো মই বহু ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ আলোচনা কৰিছিলোঁ। আৰু তোমালোকে হোৱাটছএপ চেনেলত সকলোৱে জইন হৈ ল'বা, তোমালোকৰ খুবেই হেল্প হ'ব। চ' আজিলৈকে এইখিনি আছিলে এই ভিডিঅ'টোত। তেতিয়ালৈকে থেংক ইউ ছ' মাছ। জয় অসম, বন্দে মাতৰম।